সকলোৰে এটাই প্ৰশ্ন যে গাহৰি বজাৰখন ক'ত আছে আৰু কোনখন এৰিয়াত মানে প্ৰত্যেকটো ভিডিঅ'ত যিবিলাক বজাৰৰ ভিডিঅ' দিওঁ নামবোৰ মই মানে উল্লেখ কৰি দিওঁ তথাপিও মানে বহুতে মেছেজ কৰি থাকে যে ক'ত হয় বজাৰটো আৰু বৰ্তমান দাম কেনেকুৱা চলি আছে। তো গাহৰি বজাৰটো হৈছে আমাৰ এই গাঁৱৰ এৰিয়াত মানে দুটা পৰে বজাৰ আৰু বহুত কেইটা বজাৰ আছে সাপ্তাহিক বজাৰ। সেই সাপ্তাহিক বজাৰত মানে গাহৰি পোৱালি ওলায় আৰু আপাৰ আসামৰ পৰা বহুত গাড়ী আহে পোৱালি ল'বলৈ আৰু প্ৰায় এখন বজাৰত মানে মোটামুটি 500মান পোৱালি ওলায় বজাৰত। তো আপাৰৰ পৰা যেতিয়া গাড়ী আহে মানে 200-300 এনেকৈ পোৱালি লয় তেতিয়া মানে গাহৰিৰ পোৱালিটো ফটককৈ বহুতকৈ মানে দাম বাঢ়ি যায়। বৰ্তমান গাড়ী অহা নাই কাৰণেহে মানে পোৱালিৰ দামটো অলপ কমি আছে, যিহেতু 3000, 4500 এনেকুৱা দামটো চলি আছে বৰ্তমান পোৱালিৰ কোৱালিটি লৈ কথা। আৰু বৰ্তমান যিটো পোৱালি 3000 টকা চলি আছে সেইটো পোৱালি যেতিয়া আপাৰ আসামৰ পৰা গাড়ী বেছিকৈ আহি যাব সেইটো পোৱালিৰ দামে তেতিয়া মানে 5000 হৈ যাব এনেকুৱা। আৰু 4500 বহুত ভাল কোৱালিটিৰ পোৱালিবিলাক পোৱা যায় বৰ্তমান বজাৰত। তো বজাৰটো হৈছে গোৱালপাৰা জিলা ধূপধাৰা বজাৰ। এইটো সোমবাৰে হয়, একদম ৰাতিপুৱা ক'ব গ'লে বৰ্তমান সময়ত 4 বজাৰ পৰা 7 বজালৈকে মানে ৰ'দ উঠিলে তেতিয়া শেষ হৈ যায় পোৱালিখিনি, মাত্ৰ 2 ঘণ্টাৰ বজাৰ। মানে বজাৰটো বহুত ডাঙৰ এনে মানে গাহৰিৰ যিটো মাৰ্কেট বজাৰ সেইটো 4 বজাৰ পৰা মানে 7 বজালৈকে বজাৰ শেষে, মানে তাতে আৰু পোৱালি নাথাকে পিছত। মানে বহুত দূৰৰ পৰা বেপাৰীবিলাক আহে পোৱালিবিলাক লৈ যায়। আৰু এটা বজাৰ আছে মানে কামৰূপ জিলা বকো, তাতেও সেই সময়টো একে, সেইটো হয় সোমবাৰে, সোমবাৰ নহয় সেইটো হৈছে শনিবাৰ। আৰু যিটো ধূপধাৰা বজাৰ সেইটো হৈছে সোমবাৰ একদম ৰাতিপুৱা 4টা বজাৰ পৰা বজাৰ ষ্টাৰ্ট হৈ যায় গাহৰিৰ বজাৰটো। আৰু যিটো বকো বজাৰ আছে কামৰূপ জিলা বকো, এইটো শনিবাৰে ৰাতিপুৱা 4 বজাৰ পৰা সেই একে সময় 7 বজালৈকে। ইয়াৰ ভিতৰত মানে কমপ্লিট পোৱালি শেষ হৈ যায়। প্ৰত্যেক বজাৰত প্ৰায় 400ৰ পৰা 500 পোৱালি ওলায়, কেতিয়াবা পোৱালি বেছিকৈ ওলাই যায়। আৰু বকৰ পৰা মোৰ ঘৰ 40 কিলোমিটাৰ হয় আৰু গোৱালপাৰা ধূপধাৰাৰ পৰা হৈছে 15 কিলোমিটাৰ। মানে ফাৰ্মৰ পৰা ল'ব বিচাৰে, ফাৰ্মৰ পৰা ল'লে কি হয় দামটো অলপ বজাৰতকৈ মানে অলপ বেছি পৰে। মানে ফাৰ্মৰবিলাক মানে মেডিচিন কি লাগে সেইবিলাক দিয়া থাকে, ইনজেকশ্যনবিলাক দিয়া থাকে, সেইকাৰণে দামটো অলপ বেছি। আৰু বজাৰবিলাক ল'লেতো সেইবিলাক মানে গাঁৱত এটা দুটা কোনোবাই পুহিছে, তাতেতো কোনো ইনজেকশ্যন মেডিচিন ভিটামিন একো ব্যৱহাৰ নকৰে, পোৱালি হয় দানা ধৰে চেল কৰি দিয়ে। মানে বৰ্তমান চাইজ লৈ কথা, মানে ডাঙৰ চাইজবিলাকো বৰ্তমান 4000 বা 4500 এনেকুৱাত পাই যাব, যিটো ভাল কোৱালিটিৰ পোৱালিবিলাক। আৰু যিটো নেকি বৰ্তমান 3000 চলি আছে নৰ্মেল দাম, সেইটোৱে মানে কেইদিনমান পিছত আপোনাৰ 5000 টকা আহি যাব। আমি যিটো 1 মাহ 1.5 মাহ আগতে 5000 টকা চেল কৰিছোঁ সেই পোৱালি বৰ্তমান হাইষ্ট 3500, তাৰ ওপৰত নাযায়। মানে তাতকৈ ভাল কোৱালিটি হ'লেহে আপোনাৰ 4000-5000 এনেকুৱা যায়। তো বজাৰটো কোনখিনিত কৈয়ে দিলোঁ। আৰু যদি আপোনালোকে আহিব বিচাৰে সময় লৈ বজাৰত আহিব। আৰু কোনো বেপাৰীৰ ফোন নম্বৰ তেনেকুৱা মোৰ লগত নাই বা দিব নোৱাৰিম। আপোনালোকে সেইটো সময়ত আহিলেহে বজাৰত আহি পোৱালি ল'ব পাৰিব। বহুত আপাৰ আসামৰ পৰা বহুত আহে বেপাৰীবিলাক, প্ৰত্যেক সপ্তাহে 1-2টা গাড়ী আহে, 200-300 এনেকুৱা পোৱালি লৈ যায়। কিন্তু বৰ্তমান অহা নাই কাৰণে দামটো কমি আছে। আৰু কেইদিনমান পিছত ঠাণ্ডা পৰিলে বেপাৰীবিলাক আহিব, তেতিয়া দামটো আৰু বাঢ়ি যাব। যদি আপোনালোকে আহিব বিচাৰে বজাৰৰ পৰা ল'ব পাৰে। কোনোবাই 5 পিচ 10 পিচ 20 পিচ এনেকুৱা বহুতে ফোন মাৰি থাকে যে মোৰ 10 পিচ পোৱালি লাগে, বজাৰটো কোনদিনা হয়। তো কৈ দিলোঁ কোনখিনি এৰিয়াত বজাৰ, কিমান সময়, আপোনালোকে সময়মতে আহি যাব। ধন্যবাদ।